নমস্কাৰ মোৰ নাম ৰেকিয়া ফিডি মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল তোমালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। যিসকল ল'ৰা ছোৱালীয়ে অসম পুলিচৰ ফিজিকেলটোৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ, কাৰণ বৰ্তমান সময়ত অফিচিয়েলি নটিচ জাৰি হৈ গ'ল যে তোমালোকৰ ফিজিকেল টেষ্ট কোন তাৰিখে হ'ব বা তোমালোকৰ এডমিট কাৰ্ডখন কেতিয়া ডাউনলোড হ'ব তাৰ অফিচিয়েল নটিচ আহি গ'ল। মই দেখাই আছোঁ। আৰু এটা কথা কওঁ যে যিহেতু মই আজিৰ পৰা 6 দিন আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ, এখন নটিচ দেখাই যে তোমালোকৰ ফিজিকেল টেষ্ট হ'ব এনেকৈ এখন নটিচ দেখাইছিলোঁ। আৰু সেই নটিচখন হৈছে এইখন চোৱা। তো সেই নটিচখন হৈছে এইখন, যিখন নটিচ দেখাই তোমালোকক কৈছিলোঁ যে তোমালোকৰ ফিজিকেল টেষ্ট হ'ব 3 তাৰিখে, তাৰ এডমিট কাৰ্ড আহিব। এনেকৈ তোমালোকক কৈছিলোঁ যে আমুক আমুক চেণ্টাৰত হ'ব, এনেকৈ হ'ব, ইমানকেইখন ডিষ্ট্ৰিক্টৰ এনেকৈ হ'ব। মই আজিৰ পৰা 6 দিনৰ আগত এটা ভিডিঅ' আপলোড কৰি তোমালোকক কৈছিলোঁ। এতিয়া যিটো আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব অফিচিয়েলি যিখন নটিচ জাৰি হৈছে সেইমতেই আহিছে। তো তোমালোকৰ মানে ফিজিকেল টেষ্টটো সেনেকুৱাকৈ হ'ব। বহুতে মোক কমেণ্ট কৰিছিলে তেতিয়া যে তুমি ফেক ভিডিঅ' দিছা বুলি বহুতে কমেণ্ট কৰিছিলে। তো তোমাৰ কথাটো ভুল হয়, মই যিটো ভিডিঅ' বনাইছিলোঁ সেইটো সঁচা হয়, কাৰণ মই সেনেকুৱা ফেক ভিডিঅ' নিদিওঁ বাৰু। যি কি নহওক, এতিয়া এইটো অফিচিয়েল ৱেবছাইট তোমালোকে দেখিছা। ইয়াতে ক্লিক কৰি নটিচখন ফাৰ্ষ্ট অফ অল দেখাই লওঁ। ইয়াতে তোমালোকে দেখিছা 19 ছেপ্টেম্বৰ 2024। আৰু ইয়াতে বৰ্তমান কোনকেইটা পষ্টৰ কথা ইয়াতে মেনশ্যন কৰিছে গোটেইখিনি মই কৈছোঁ চোৱা। প্ৰথমতে 1645টা আছিলে কনষ্টেবল UB, তাৰপিছতে প্ৰায় 2300 পষ্ট আছিলে কনষ্টেবল AB, এটা পষ্ট আছিলে কনষ্টেবল UB APR আণ্ডাৰত। তাৰপিছতে মানে গোটেইখিনি পষ্টৰ একেলগে ফিজিকেল টেষ্ট হ'ব এতিয়া, ঠিক আছে। তাৰপিছতে ইয়াতে 114টা পষ্ট আছিলে কনষ্টেবল UB, ঠিক আছে। তাৰপিছত AB আছিলে, তাৰপিছত হিলছ ট্ৰাইবৰ কিছু পষ্ট আছিলে, 54টা পষ্ট আছিলে ইয়াতে আমাৰ বোটমেনৰ পষ্ট আছিলে। তাৰপিছতে 654টা আছিলে ড্ৰাইভাৰ পষ্ট আছিলে, 204টা পষ্ট আছিলে কনষ্টেবল আছিলে কমিউনিকেশ্যনৰ, 2টা পষ্ট আছিলে কনষ্টেবল ডিছপেচ ৰাইডাৰ পষ্ট আছিলে, 2টা পষ্ট আছিলে মেছেঞ্জাৰ পষ্ট আছিলে, 2টা আছিলে কনষ্টেবল কাৰ্পেণ্টাৰ আছিলে। তাৰপিছতে ইয়াতে প্ৰায় 262 পষ্ট আছিলে প্ৰায় কনষ্টেবল কমিউনিকেশ্যনৰ আছিলে। ইয়াতে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আছিলে যিহেতু গোটেইখিনি। তো ইয়াতে মানে গোটেইখিনি পষ্ট 3টা পষ্ট আছিলে ইয়াতে ড্ৰাইভাৰ পষ্ট আছিলে, তাৰপিছত 3টা আছিলে ডিছপেচ ৰাইডাৰ, 2টা আছিলে কনষ্টেবল হেণ্ডিমেনৰ আছিলে 14টা, তাৰপিছত মেছেঞ্জাৰ আছিলে 3টা পষ্ট আছিলে, কাৰ্পেণ্টাৰ আছিলে ইয়াতে APR আণ্ডাৰ এটা চাব অফিচাৰ পষ্টটো আছিলে এটা, 39টা পষ্ট আছিলে ইমাৰ্জেঞ্চি ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পষ্টটো আছিলে। তাৰপিছতে ইয়াতে 269টা পষ্ট আছিলে কনষ্টেবল গ্ৰেড লেভেল, যিটো আমি হোমগাৰ্ড বা গাৰ্ডছমেন বুলিও কওঁ, সেইটো পষ্টটো আছিলে। মানে গোটেইখিনি পষ্টৰ আমাৰ ফিজিকেল টেষ্ট একেলগে হ'ব। হয়তো ডেট বেলেগ বেলেগ হ'ব পাৰে বা এনেকুৱা এটা হ'ব পাৰে, সেইটো পিছত গম পোৱা যাব বাৰু। এতিয়া বৰ্তমান সময়ত তেওঁলোকে কৈছে যে গোটেইখিনি পষ্টৰ বৰ্তমান ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। আৰু ফিজিকেল টেষ্টটো হ'ব 3 অক্টোবৰ 2024 পৰা, যিটো ডেটত আমি কৈছিলোঁ তোমালোকক সেইমতে হ'ব। 3 অক্টোবৰৰ পৰা তোমালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। আৰু তোমালোকৰ হ'ব আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafastjobalert.com, ইয়াতে অ'পেন কৰিলে তোমালোকে পাই যাবা। ইয়াতে দেখিছা আছাম পুলিচ এডমিট কাৰ্ড, ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছতে ইয়াতে এই পষ্টৰ বিষয়ে সকলোখিনি ডিটেইল ইয়াতে তোমালোকে পাই যাবা। তাৰপিছত অলপ তললৈ স্ক্ৰল কৰিবা, এইখিনি জেগাত যিটো 23 ছেপ্টেম্বৰ আছে ইয়াতে তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰা লিংক পাই যাবা। আৰু নটিচখন অফিচিয়েলি জাৰি নটিচখন ইয়াত পাই যাবা। আৰু যিহেতু তোমালোকৰ হয়তো মনৰ এটা প্ৰশ্ন আছে যে এইবাৰ যিখিনি ফিজিকেল টেষ্টৰ কিছুমান আমাৰ গ্ৰাউণ্ডবোৰ সাল সলনি কৰা হৈছে, যিহেতু কেইবাখন ডিষ্ট্ৰিক্ট মিলি ফিজিকেল টেষ্ট হ'ব। তো ইয়াতে তোমালোকে দেখিবলৈ পাইছা, মই তোমালোকক দেখাই দিছোঁ। সিদিনাখন যিহেতু অলৰেডি ভিডিঅ' এটা বনাইছিলোঁ, তথাপিতো আজি আকৌ কৈ দিছোঁ। ইয়াতে তোমালোকে চোৱা, ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকৰ গ্ৰাউণ্ডবোৰ ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰা আছে। যেনেকৈ ইয়াতে বাক্সা ডিষ্ট্ৰিক্টৰ ইয়াতে বাক্সা আৰু তামোলপুৰ দুইখন ডিষ্ট্ৰিক্টৰ একেলগে অনুষ্ঠিত হ'ব। বাক্সা ডিষ্ট্ৰিক্টতে হ'ব ফিজিকেল টেষ্ট। ইয়াতে গ্ৰাউণ্ডটো যিটো আছে পেৰেড গ্ৰাউণ্ড পুলিচ ৰিজাৰ্ভ বাক্সা বৰবাৰীত ইয়াত ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত বৰপেটা আৰু বজালি দুইখন ডিষ্ট্ৰিক্টৰ একেলগে ফিজিকেল টেষ্ট হ'ব, বৰপেটাতে হ'ব। বঙাইগাঁও আৰু চিৰাং দুইখন ডিষ্ট্ৰিক্টৰ একেলগে হ'ব, বঙাইগাঁৱতে হ'ব। গ্ৰাউণ্ডবোৰ ইয়াতে তোমালোকে চাই লোৱা। আৰু কাছাৰ ডিষ্ট্ৰিক্টৰ ইয়াতে হ'ব পুলিচ পেৰেড গ্ৰাউণ্ড শিলচৰ কাছাৰত হ'ব। তাৰপিছত ধুবুৰী আৰু চাউথ চলমাৰা একেলগে হ'ব 20 APBNত হ'ব। তাৰপিছত ডিব্ৰুগড় আৰু তিনিচুকীয়া একেলগে হ'ব, ডিব্ৰুগড়তে হ'ব। গোৱালপাৰা একেলগে হ'ব 17 APBNত হ'ব। তাৰপিছতে গোলাঘাটৰ হ'ব তোমালোকৰ গোলাঘাটতে অনুষ্ঠিত হ'ব। তাৰপিছতে কামৰূপৰ হ'ব তোমাৰ ফাৰ্ষ্ট CDOBNত হ'ব, মানে কামৰূপতে হ'ব। আৰু কামৰূপ মেট্ৰ' হ'ব তোমালোকৰ 4th APBNত হ'ব। তাৰপিছত কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ একেলগে হ'ব, ডিমা হাছাও হ'ব একেলগে, ইয়াতে 23 APBNত হ'ব। তাৰপিছত কৰিমগঞ্জ হাইলাকান্দি দুইখন ডিষ্ট্ৰিক্টৰ হ'ব, কৰিমগঞ্জতে অনুষ্ঠিত হ'ব। তাৰপিছতে কোকৰাঝাৰতে হ'ব, লখিমপুৰ এণ্ড ধেমাজি দুইখন একেলগে হ'ব 13 APBNত হ'ব। যোৰহাট মাজুলী দুইখন একেলগে হ'ব, যোৰহাটত হ'ব। নলবাৰীতে অনুষ্ঠিত হ'ব। তাৰপিছতে এখন আছিলে ইয়াতে তোমালোকে দেখিব পাইছা নগাঁৱত এইবাৰ 3খন ডিষ্ট্ৰিক্টৰ একেলগে হ'ব, নগাঁও মৰিগাঁও আৰু হোজাই এই 3খন ডিষ্ট্ৰিক্টৰ একেলগে ফিজিকেল টেষ্ট হ'ব। একেদিনাখনে নহয়, ডেটবোৰ বেলেগ বেলেগ হ'ব। আৰু নগাঁও যিখন আমাৰ পুলিচ ৰিজাৰ্ভ আছে তাতে তোমালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। শিৱসাগৰ আৰু চৰাইদেউ দুইখন ডিষ্ট্ৰিক্টৰ একেলগে হ'ব, ফাৰ্ষ্ট APত হ'ব APBNত। তাৰপিছত শোণিতপুৰ আৰু বিশ্বনাথৰ একেলগে হ'ব, শোণিতপুৰতে অনুষ্ঠিত হ'ব, মানে তেজপুৰত হ'ব। আৰু ওদালগুৰি আৰু দৰঙৰ তোমালোকৰ একেলগে হ'ব, ওদালগুৰিতে অনুষ্ঠিত হ'ব। গম পাই গ'লা ডেটটো যে 3 অক্টোবৰ তোমালোকৰ ফিজিকেল টেষ্ট ষ্টাৰ্ট হ'ব। সেইদিনাখনে সকলোৱে নহয়,
ডেটবোৰ বেলেগ বেলেগ থাকিব, কিন্তু 3 অক্টোবৰৰ পৰা ডেটবোৰ ষ্টাৰ্টহে হ'ব আৰু 23 ছেপ্টেম্বৰতে তোমালোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব সকলোৰে। যেতিয়া এডমিট কাৰ্ড ডাউনলোড হ'ব আমাৰ অফিচিয়েল ৱেবছাইটত তোমালোকে পাই যাবা। indiafastjobalert.com ভিজিট কৰি ধুনীয়াকৈ তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা, ঠিক আছে। আৰু এটা কথা, যদি অসম পুলিচৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছা তেন্তে আমাৰ যিটো কোৰ্চ আছে সেই কোৰ্চটো তোমালোকে বাই কৰিবা, বহুত বেছি হেল্পফুল হ'ব। সেই পোষ্টটোৰ বিষয়ে অকণমান কৰিছোঁ, যদিহে আপোনালোকে ADRE বা অসম পুলিচ বা আন পোষ্টত যদিহে তোমালোকে এপ্লাই কৰিছা, তাৰ বাবে আমাৰ টিমে কিছুমান নোট প্ৰিপেয়াৰ কৰিছে, য'ত প্ৰতিটো ছাবজেক্টৰ বিষয়ে ডিটেইলি এখন ই-বুক আছে, য'ত অসমীয়া আৰু ইংলিছ মাধ্যমত ধুনীয়াকৈ কনচেপ্ট ক্লিয়াৰ কৰি বুজোৱা আছে। তাৰপিছতে MCQ বেছ নোটো আছে, তাৰ লগতে যিটো আমাৰ ADRE এক্সাম হ'বলৈ গৈছে তাৰ বাবে স্পেচিয়েলি এখন ই-বুক বনোৱা হৈছে, সেইখনো তাৰ লগতে থাকিব। তাৰ লগতে টেষ্ট চিৰিজো এড কৰা হৈছে, মানে যিটো এক্সাম হ'বলৈ গৈ আছে সেই এক্সামত কেনেকৈ প্ৰশ্নখন আহিব, কেনেকুৱা প্ৰশ্ন আহিব পাৰে, সেনেকুৱাকৈ 16টা টেষ্ট চিৰিজ এড কৰা হৈছে। সেই গোটেইকেইটা টেষ্ট চিৰিজ ইয়াতে এড কৰা হৈছে। এই গোটেইখিনি একলগ কৰি এটা কোৰ্চ হিচাপে তোমালোকক দিয়া হৈছে। বেলেগে অকল টেষ্ট চিৰিজটো 400-500 তাত থাকি বেছিকৈও চেল কৰি আছে, কিন্তু আমি এই গোটেইখিনি মানে ছাবজেক্ট ৱাইজ নোট, প্ৰত্যেকটো ছাবজেক্টৰ এখন ই-বুক, ADRE বুক, তাৰ লগতে টেষ্ট চিৰিজ, সেই গোটেইখিনি মিলাই 499ত কেৱল আপোনালোকক দি আছোঁ। তো যদি বাই কৰিব বিচাৰে ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, তাত ক্লিক কৰি তোমালোকে এই বুকখন বাই কৰিব পাৰিবা। তো এইখন এখন ই-বুক হয়, PDF ফৰ্মেটত তোমালোকে পাবা, কিন্তু এইখন ফিজিকেল বুক নহয়, মই তোমালোকক আগতে কৰিছোঁ।